অনিতা বৰ্মন চালাকাটি ষ্টেচন ৰোডৰ এগৰাকী বাসিন্দা। তাই এগৰাকী খুব মেধাৱী ছাত্ৰী। তাৰ দেউতাকে সৰুকৈ এখন চাহৰ দোকান দি সিহঁতক সংসাৰখন চলাই আছে। তাই মেট্ৰিকত প্ৰায় 83% লৈ 5টা ছাবজেক্টত লেটাৰ লৈ পাছ কৰিছে। ঠিক তাৰ পিছৰে পৰা তাইৰ শাৰীৰিক কিছু ইনফেকশ্যনৰ লক্ষণ দেখা দিলে। আস্তে আস্তে তাক ট্ৰিটমেণ্ট কৰা হ'ল কোচবিহাৰত। কিন্তু আস্তে আস্তে যেতিয়া তাৰ বেমাৰটো বাঢ়ি গ'ল, তাৰপিছত হায়দৰাবাদ আদি ঠাইত ট্ৰিটমেণ্ট কৰা হ'ল। কৰাৰ পিছত এতিয়া মেডিচিন খাই আছে। কিন্তু আস্তে আস্তে তাৰ যিটো কণ্ডিশ্যন, মানে ইনফেকশ্যনৰ পৰা গৈ গৈ আস্তে আস্তে কিডনীত কিছু এফেক্ট কৰিব ধৰিছে। আৰু চিকিৎসকে ইতিমধ্যে পৰামৰ্শ দিছে যে বেটাৰ ট্ৰিটমেণ্ট কৰাৰ কাৰণে। কিন্তু এইখিনিতে সমস্যাটো হৈছে তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক অৱস্থা একেবাৰে দুৰ্বল। এখন চাহ দোকান দি মানে তেওঁ ট্ৰিটমেণ্ট আগবঢ়াই যোৱাটো একেবাৰে সম্ভৱ নহয়। সেইকাৰণে আমি আৰু ওচৰ চুবুৰীয়া ষ্টেচনৰ ওচৰৰ চালাকাটিৰ অঞ্চলৰ ৰাইজক চাৰিওফালে সকলোকে মানে আপোনালোকৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া, মাননীয় BTR চিফ প্ৰমোদ বড়ো মহাশয়ক মই অনুৰোধ জনাইছোঁ যে এই মেধাৱী ছাত্ৰীগৰাকীৰ যাতে সুচিকিৎসাৰ এটা ব্যৱস্থা আপোনালোকৰ বিভাগীয়ভাৱে চৰকাৰীভাৱে কৰি দিয়ে। সেয়া আমাৰ ৰাইজৰ হৈ আপোনালোকৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ। মোৰ ছোৱালীৰ নাম অনিতা বৰ্মন। মোৰ ছোৱালীৰ এনেকুৱা বেমাৰ হৈছে, এটা ক্ৰিটিকেল বেমাৰ বুলি কয় ডক্টৰৰ ভাষাত। এই SLD বেমাৰ, এই SLD বেমাৰৰ পৰা কিডনী এতিয়া এফেক্ট কৰিছে। কিডনী বেয়া হোৱা নাই, কিডনীটো মানে অলপ কিবা ইনফেকশ্যন হৈ গৈছে। এতিয়া কণ্টিনিউ মই 4 বছৰৰ পৰা ট্ৰিটমেণ্ট কৰি আছোঁ। জলপাইগুৰিত মই 4 বছৰ 3 মাহ কণ্টিনিউ ট্ৰিটমেণ্ট কৰিলোঁ। পিছত হায়দৰাবাদত লৈ যাই মই 21 দিন তাতে ট্ৰিটমেণ্ট কৰিলোঁ। এতিয়া বাৰে বাৰে মোৰ হায়দৰাবাদ যোৱাৰ পইচা নাই। মই এতিয়া কি কৰিলোঁ, শিলিগুৰি ইউনিভাৰ্চিটিত তাত এটা কিডনী হস্পিটেল আছে। এই 3 মাহৰ পৰা মই তাতে চেকআপত যাই আছোঁ। কিন্তু ফাৰ্ষ্ট চেকআপতে গৈছে 12,500, ছেকেণ্ড চেকআপত ল'ল 35,000। নেক্সট চেকআপত যেতিয়া গ'লোঁ তেতিয়া মানে এনেকুৱা কৰিল, 1 মাহৰ ঔষধে দিল 21-22 টকা। এতিয়া আমাৰ হোটেলত থাকিব লাগে, এতিয়া ক'ত পাম আমি ইমান টকা? এইবিলাক ঔষধ খাই এতিয়া পেচেণ্টটো আৰু বেছি দুৰ্বল হৈ গৈছে। মেট্ৰিকত পাইছিল 83%, 5টা লেটাৰ আছিল। হাই ছেকেণ্ডেৰীত পাইছে আপোনাৰ 70ৰো প্লাছ আছিল। হাই ছেকেণ্ডেৰী BSc এইটো ইংলিছত কি কয় 8 কিবা এটা আছে। ইয়াতো মানে ফাৰ্ষ্ট ক্লাছ পাছ কৰা। এই বেমাৰ লৈ ছোৱালীটো পৰীক্ষা দিছে। প্ৰত্যেকটা এক্সাম বেমাৰ আছিল। এটা ভাল কৰি পৰীক্ষা মানে এক্সাম দিব পৰা নাই। এই বেমাৰ এক্সাম দি সববিলাতে ফাৰ্ষ্ট ক্লাছ পাছ হ'ল। কি আহ্বান জনাব? এতিয়া ছাৰৰ ওচৰত মোৰ এটাই অনুৰোধ, যদি অলপ সহায় কৰে, এমছত যদি আমাক পঠাই দিয়ে বা লৈ যায় ইয়াৰ পৰা এমছত, তেতিয়াহ'লে অলপ ভাল হ'ল হয়। বাহিৰত যোৱাতকৈ আমাৰ অসমত আছে যেতিয়া এমছ হস্পিটেল, চাংচাৰীত যিটো এমছ হস্পিটেল আছে, ইয়াত বোলে ফেচিলিটি আছে নতুন নতুন। মানুহে কয়, আমিতো কেতিয়াও যাই পোৱা নাই। মই কোচবিহাৰ, শিলিগুৰি আৰু হায়দৰাবাদত গ'লোঁ। মানুহৰ কথা শুনি ওচৰৰ মানুহৰ অলপ টকা হ'লে হ'ব, কিন্তু বহুত টকা গ'ল। এতিয়া চাওঁ, ভগৱান আছে, আমাৰ মিনিষ্টাৰবিলাক যদি অলপ দয়া কৰে ভাল হ'ব। এইটো একদম 100% ভাল হ'ব। খালি ঔষধটো ভাল টাইমত পঢ়িব লাগে।